Welcome to my YouTube channel. আজি আমি এই ভিডিওটিত হাই সেকেন্ডাৰী ডেটৰ যিখন অপশন সি পেপাৰ জেনাৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ সেই পেপাৰখনৰ এটা ইম্পৰ্টেণ্ট টপিক ইকনমিক প্লেনিং ইন ইণ্ডিয়া মেজৰ অবজেক্টিভছ অফ 5-year প্লেনছ এই টপিকটোৰ ওপৰত 20টা মষ্ট প্ৰবেবল কুৱেশ্যন এই ভিডিঅ'টিত ডিছকাছ কৰিম আৰু এইকেইটা কুৱেশ্যন ইতিমধ্যে বিভিন্ন এক্সামত আহি গৈছে গতিকে আপোনালোকৰ বাবে এই কুৱেশ্যনকেইটা যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আশা কৰোঁ আপোনালোকে কুৱেশ্যনকেইটা গোটেইকেইটা চাব First question to us is the concept of economic planning in India is derived from option A Russia, Australia, USA, UK. আৰু ইয়াৰ right answer to is answer A Russia. আমাৰ economic planning or concept to ৰাছিয়াৰ পৰা লোৱা হৈছে. Then who was the author of book Plan Economy for India? Option আছে M Vishesh Bharaya, B Dadabhai Naoroji, option C Bhimrao Ambedkar, option D Jawaharlal Nehru. গতিকে প্ল্যান ইকনমি ফৰ ইণ্ডিয়া যিখন কিতাপ আছিল সেই কিতাপখন আমাৰ প্লেনিঙৰ লগত যথেষ্ট জড়িত গতিকে ইয়াৰ ৰাইটাৰ কোন আছিল সেইটো আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এম বিশ্বেশ বাৰায়া গতিকে এই প্ৰথমটো আৰু ছেকেণ্ডটো কুৱেশ্যন এই দুটা কুৱেশ্যন প্লেনিঙৰ এটা বেছিক কুৱেশ্যন গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে আৰু এই দুটা কুৱেশ্যন ইতিমধ্যে আহি গৈছে এক্সামত দেন নেক্সট আহো আমাৰ প্লেনিঙলৈ 5-year প্লেনলৈ the first 5-year plan of India started on 1st January 1951 26 January 1950 1st April 1951 15 August 1951 গতিকে যিখন ফাৰ্ষ্ট 5-year প্লেন আমাৰ হৈছিল সেই প্লেনখনৰ starting or date আৰু ইয়াৰ এই দুটা বস্তু আমাক ইয়াত সিলেক্ট কৰিব দিছে আৰু এই গোটেইকেইটাৰ ভিতৰত অপশ্যন সি হ'ব ৰাইট এনসাৰ 1st April 1951 দেন নীতি আয়োগ আপোনালোকে জানে প্লেনিঙৰ লগত জড়িত এটা অনুষ্ঠান গতিকে নীতি আয়োগৰ কুৱেশ্যন আহিবই নীতি আয়োগ was established on the year 2015 2014 2016 2019 গতিকে নীতি আয়োগ 2015 চনত স্থাপন কৰা হৈছিল আগৰ যে আমাৰ প্লেনিং কমিশন আছে প্লেনিং কমিশনটো গুছাই পেলাই 2015 ত এনডিএ গভৰ্ণমেণ্টে নীতি আয়োগ স্থাপন কৰিছিল নেক্সট কুৱেশ্যনটো আহিল নেক্সট কুৱেশ্যনটো আহিল ফুল ফৰ্ম অফ নীতি আয়োগ ইজ নীতি আয়োগৰ ফুল ফৰ্মটো অৰ্থাৎ এই নীতি শব্দটোৰ ফুল ফৰ্মটো আমাক সিলেক্ট কৰিব দিছে অপশ্যন আছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া অপশ্যন বি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া অপশ্যন চি নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সমিটিং ইণ্ডিয়া ডি নান অফ দ্য এবভ ইয়াৰ ৰাইট এনচাৰ হ'ব নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া গতিকে এনেকুৱা ধৰণৰ এব্ৰিভিয়েশ্যনবোৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে গতিকে আপোনালোকে এই এব্ৰিভিয়েশ্যনবোৰো জানাটো দৰকাৰী নেক্সট হু ৱাজ আপইণ্টেড এজ দ্য ফাৰ্ষ্ট CEO অফ নীতি আয়োগ নীতি আয়োগৰ প্ৰথমজন চিফ এক্সিকিউটিভ অফিচাৰ কোন আছিল আমাক তলত চাৰিটা অপশ্যনৰ পৰা সিলেক্ট কৰিব দিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব সিন্ধুশ্ৰী কল্লাৰ তেখেত আছিল আমাৰ নীতি আয়োগৰ ফাৰ্ষ্ট চিফ এক্সিকিউটিভ অফিচাৰ Who amongst the following is the chairperson of Niti Aayog? The President, the Prime Minister, the Union Minister, the Finance Minister. গতিকে ইয়াৰ অপশ্যন হ'ব এনচাৰ হ'ব বি অপশ্যন বি the Prime Minister of India is the chairperson of Niti Aayog আপোনালোকে নীতি আয়োগৰ ৱেবছাইটটো খুলি চাব তাতো এইবোৰ তথ্য আপোনালোকে পাব Then Niti Aayog was formed by replacing Planning Commission, Finance Commission, Public Service Commission. None of these. Option A, right answer. Planning Commission replace kore Niti Aayog. Then Planning Commission was formed in the year 1947, 1950, 1951, 52. Planning Commission যেহেতু অতদিনে আমাৰ ইকনমিক প্লেনিঙৰ লগত বা 5-year প্লেনৰ লগত জড়িত আছে আমাৰ ভাৰতৰ গতিকে প্লেনিং কমিশনৰ ওপৰত কুৱেশ্যন হোৱাটো স্বাভাৱিক কথা গতিকে প্লেনিং কমিশন স্থাপন হৈছিল 1950 Then the very first
5-year plan of India was based on the model of Mahalanobis model, Herod-Daman model, Bombay plan. None of these. আমাৰ যখন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সেই পৰিকল্পনাখন তলৰ কোনকেইটা মডেলৰ ভিতৰত তলৰ কোনটো মডেলৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল ইয়াত কেইটামান গ্ৰোথ মডেলৰ কথা কোৱা হৈছে মহালনবিছ মডেল হেৰড-দামান মডেল বম্বে প্লেন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেৰড-দামান মডেল হেৰড-দামাৰ ইকোনমিক গ্ৰোথৰ এটা most popular এটা মডেল গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব যে হেৰড-দামান মডেলৰ ওপৰত বেছ কৰি আমাৰ যিখন ফাৰ্ষ্ট 5-year প্লেন আছিল সেইখন প্ৰিপেয়াৰ কৰা হৈছিল then second তাৰ পিছৰ কোৱেশ্চনটো আছে Mahalanobis model has been associated with 5-year plan which 5-year plan এটা which শব্দটো ৰৈ গৈছে with which 5-year plan গতিকে আমাৰ অপচন আছে A first 5-year plan B second 5-year plan C third 5-year plan D fourth 5-year plan আৰু ইয়াৰ ৰাইট এনসাৰটো হ'ব B second 5-year plan Mahalanobis model যেনেকৈ ফাৰ্ষ্ট 5-year প্লেনত হেৰড-দামাৰ মডেল ফলো কৰা হৈছিল তাৰ নেক্সট সেকেন্ড 5-year প্লেনত Mahalanobis মডেল ফলো কৰা হৈছিল তাৰ পিছত তাৰ নেক্সট কোৱেশ্চনটো আছে which 5-year plan is also known as Gadgil Yojana option আছে second 5-year plan third 5-year plan fourth 5-year plan fifth 5-year plan আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি থাৰ্ড 5-year প্লেন গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বা আমাৰ যিবোৰ 5-year প্লেন আছে সকলোৰে মডেল বেলেগ বেলেগ কিছুমানৰ যেটো বেছটো বেলেগ বেলেগ গতিকে আমি এই মডেলবোৰৰ নাম বা ইয়াৰ যিখিনি যেটো থিওৰিৰ ওপৰত ভিত্তি কৰি প্লেনবোৰ বনোৱা হৈছে সেইবোৰ আমি জানিব লাগিব গতিকে থাৰ্ড 5-year প্লেনখন গডজিল যোজনা হিচাপে জনা যায় কাৰণ এই 5-year প্লেনৰ লগত এই গডজিল নামৰ ব্যক্তিজন বা তেওঁৰ যিখিনি চিন্তা ইয়াত জড়িত হৈ আছে then which plan gave emphasis on removal of poverty for the first time তলৰ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত দৰিদ্ৰতা নিৰ্মূলকৰণত গুৰুত্ব দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ফিফথ প্লেনত fifth 5-year প্লেনত দৰিদ্ৰতা নিৰ্মূলকৰণত গুৰুত্ব দিয়া হৈছিল প্ৰথমবাৰৰ বাবে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন কোনখন 5-year প্লেনত কোনটো এৰিয়াত ইম্পৰ্টেন্স দিয়া হৈছে সেইবোৰ কোৱেশ্চন আমাক লাগিব then achieving technological self-reliance was a major objective of which of the following 5-year plan ইয়াতে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড 6th 5th 5-year প্লেনৰ অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব 6th 5-year plan achieving technological self-reliance অৰ্থাৎ আমাৰ ভাৰতখন টেকনলজিৰ ফালৰ পৰা আত্মনিৰ্ভৰ কৰিব বিচাৰিছিল আৰু হেতু এটা মুখ্য উদ্দেশ্য আছিল 6th 5-year প্লেনত গতিকে যিবোৰ আমাৰ মেজৰ অবজেক্টিভ বিভিন্ন 5-year প্লেনত হেতু আমি জানিব লাগিব then Jawahar Rozgar Yojana was launched on in second 5-year plan third 5-year plan 6th 5-year plan 7th 5-year plan আমাৰ যিখন জৱাহৰ रोजगार योजना এখন আঁচনি আছে স্কিম আছে বা প্ৰগ্ৰাম আছে এই আঁচনিখন কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত আৰম্ভণি কৰা হৈছিল ইয়াৰ অপচন শুদ্ধ উত্তৰ হৈছে 7th 5-year plan 7th 5-year প্লেনত এই জৱাহৰ रोजगार योजना স্কিমখন ষ্টাৰ্ট কৰা হৈছিল গতিকে কোনবোৰ স্কিম বা কোনখন পৰিকল্পনাত কোনবোৰ স্কিম ষ্টাৰ্ট কৰা হৈছিল সেই স্কিমবোৰৰ নাম আমি মনত ৰখাটো দৰকাৰ then choose the correct duration of 12 5-year plan 12 5-year planor duration amak duration to hudise 2010 to 15 11 to 16 12 to 17 13 to 18 option C right answer 12 to 17 অৰ্থাৎ আমি যিবোৰ আমাৰ 5-year plan আছে এই প্ল্যান বিলাকৰ
টাইমলাইনটো আমি জানিব লাগিব কিমান চনৰ পৰা কিমান চনলৈ চলিছিল The duration of planned holiday was 1966 to 69, 67 to 70, 68 to 71, 69 to 72. বিভিন্ন কাৰণত আমাৰ মাজতে পঞ্চবাৰ্ষিক পৰিকল্পনা বা 5 year প্ল্যান প্ৰস্তুত কৰা প্ৰচেছটো ষ্টপ হৈছিল আৰু তেতিয়াই এই যিখিনি সময়ত 5 year প্ল্যান প্ৰস্তুত হোৱা নাছিল বিভিন্ন কাৰণত সেইখিনি সময়ক প্ল্যান হলিডে বুলি কোৱা হয় আৰু ইয়াতে আমাক সুধিছে প্ল্যান হলিডে কিমান চনৰ পৰা কিমান চনলৈ আছিল অপচন এ ৰাইট এনসাৰ 1966 to 69 গতিকে এইটো এটা যথেষ্ট ক্ৰিটিকেল আৰু ইম্পৰ্টেন্ট কোৱেশ্চন এইটো পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে Then growth with social justice and equity was the focus of 8 5-year plan, 9 5-year plan, 10 5-year plan, 11 5-year plan. গতিকে আমাক কোনখন 5-year planত growth with social justice and equity এই এৰিয়াটোত বা এই উদ্দেশ্যটো আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 9 5-year plan গতিকে ইয়াতে মই প্ৰতিখন 5-year প্লেনৰ প্ৰায় কোৱেশ্চন দিছো গতিকে প্ৰতিখন 5-year প্লেনৰ যিবোৰ মেজৰ এৰিয়া বা মেজৰ অবজেক্টিভ আৰু যিখিনি ইম্পৰ্টেন্ট ডাটা যেনে কি স্কিম ষ্টাৰ্টিং হৈছিল ডিউৰেশ্যনৰ টাইমলাইন বিলাক কিমান চনৰ পৰা কিমান চনলৈ চলিছিল এইবোৰ আমি জানিব লাগিব Then which of the following is not matched correctly তলৰ কোনটো কোৱেশ্চন বা তলৰ কোনটো স্টেটমেন্ট কাৰেক্টলি মেচ হোৱা নাই 9 5-year plan from 97 to 2002 10 5-year plan 2002 to 2007 11 5-year plan 2007 to 12 আৰু 8 5-year plan from 1995 to 2000 গতিকে আমাক ইয়াতে কেইখনমান 5-year প্লেনৰ টাইম পিৰিয়ডটো দি দিছে আৰু ইয়াৰে এখন প্লেনৰ টাইম পিৰিয়ডটো ভুল কৰি দিয়া আছে আমাক আমি বাছি উলিয়াব লাগে আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি 8 5-year প্লেন from 95 to 2000 এই পিৰিয়ডটো ভুল হৈ আছে গতিকে এইকেইটা প্ৰশ্ন আমি চাইছো ইয়াতে গোটেইকেইটা প্ৰশ্নত মই ইয়েলো কালাৰত যেটো ৰাইট আনসাৰ সেই ৰাইট আনসাৰটো ইয়েলো কালাৰত হাইলাইট কৰি দিছো যাতে আপোনালোকে পটককে কেচ কৰিব পাৰে আৰু যদি আপোনালোকে ফাৰ্স্ট টাইম এই চেনেলটো চাই আছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন মই আকৌ দিম বাকি যিবোৰ টপিক আছে সেই টপিকবোৰৰ ওপৰত এতিয়া নেক্সট আহিল last question to hell what was the main theme of the 12 5-year plan of India আমাৰ ভাৰতৰ যিখন 12 নম্বৰ 5-year plan সেই প্ল্যানখনৰ মূল থিমটো কি আছিল অপচন এ faster and more inclusive growth B faster and more inclusive and sustainable growth C growth with justice and equity আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে answer B faster more inclusive and sustainable growth গতিকে এই 20টা কোৱেশ্চন আপোনালোকে ভালকৈ চাব এনেকুৱা ধৰণৰ কোৱেশ্চনে পৰীক্ষাত আহিব আৰু এনেকুৱা কোৱেশ্চন আপোনালোকে নিজে যি আপোনালোকৰ বুক আছে এই বুকৰ পৰা চাব তেতিয়াহলে পৰীক্ষাত যথেষ্ট লাভৱান হ'ব গতিকে আজিলৈ এইখিনিতে এৰিছো পুনৰ লগ পাম থ্যাংক ইউ